হয়, ইতিমধ্যে ৰাতি 12টা পাৰ হ'ল। আমাৰ লগত কমিটি আছে, এই কচুৱা খেলৰ কমিটি আমাৰ লগত আছে। এই কমিটিৰ পৰা আমি জানিব বিচাৰিম কেইটা প্ৰাইজ লাগিছে, কিমান টকা লাগিছে আৰু খেলটো কিমান তাৰিখ ঘোষণা হ'ব। মইতো ক'লোৱেই, এতিয়া কমিটিৰ পৰা আপুনি শুনিব বিচাৰিব। চাওক দাদা, খেলখনৰ প্ৰাইজ কিমান ৰাখিছে? আমি টোটেল 104টা প্ৰাইজ ৰাখিছোঁ। আমাৰ 1 নম্বৰত আছে আল্ট্ৰাবাছ, 11 নম্বৰত আছে আল্ট্ৰাবাছ, 20 নম্বৰত আল্ট্ৰাবাছ, 30 নম্বৰত আল্ট্ৰাবাছ। এটা টোটেল প্ৰাইজ আছে। আমি গাড়ীৰ সৈতে 104টা প্ৰাইজ আছে। হয়, লামডিঙৰ টিকেট আপোনালোকে যদি ল'ব পৰা নাই, লামডিঙৰ পিছত নগাঁও কচুৱা তিনিআলি জাতীয় বিদ্যালয় খাজাতে যিটো উপহাৰ কুপন খেলৰ হ'ব গৈ আছে, সেই উপহাৰ ক'ব। যদি লামডিঙৰ টিকট ল'ব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কচুৱা তিনিআলিৰ 150 টকাৰ এখন টিকট লওক আৰু আপোনাৰ ঘৰলৈ লৈ যাওক এনেধৰণৰ আল্ট্ৰাবাছ। আমাৰ লগত কমিটি আছে, 150 টকাৰ আল্ট্ৰাবাছ পোৱা যায়। মুঠ 104খন বিলাসী বাহন ইয়াত ৰখি আছে। সন্ধিয়াত আমি খেল আৰম্ভ কৰিম, মানে 26 তাৰিখ সন্ধিয়া আপোনালোকে লাইভ দিব আৰু খেলখন অপেনিং হ'ব। মানে অসমত যিমান মানুহে মানে কচুৱা তিনিআলিৰ যিমান টিকেট লৈছে 150 টকাৰ, চবেই অসমত যিমান নিউজ চেনেল আছে, চব নিউজ চেনেলত আপোনালোকে লাইভ চাব পাৰিব। আৰু আপোনালোকৰ যদি লক্ষী কুপনটো আপোনালোকৰ হাতত থাকে, তেতিয়াহ'লে সেই লাইভতে আপুনি চাব পাৰিব। তাৰপিছত কমিটিৰ লগত যোগাযোগ কৰি আপোনালোকে সেই বাহনটো ঘৰলৈ লৈ যাব পাৰিব। এতিয়া ঘৰৰ বেক চাইড অফিচৰ নম্বৰ আছে, কমিটিয়ে জানিব দিছে। প্ৰায় এইটো চাওক 12টা 15 হ'ল, মানে এতিয়া 12টা 15 হ'ল। ইমান ৰাতি ইয়াত উপস্থিত হৈছোঁ এটা কাৰণ, মানে খেলটো আমি নিজে আহি উপস্থিত হৈ চাইছোঁ, সঁচা নাই মিছা। এতিয়া আপোনালোকে 100% জেনুইন খেল হয়। 26 তাৰিখে ফলাফল ঘোষণা হ'ব। আপোনালোকে 150 টকাৰ টিকেট লওক আৰু আপোনালোকে ঘৰলৈ এনেধৰণৰ মহেন্দ্ৰ থাৰ আছে, আল্ট্ৰাবাছ আছে। কমিটিৰ ফালৰ পৰা কেইটামান নম্বৰ মুকলি কৰা হৈছে, গতিকে আমি নম্বৰকেইটা স্ক্ৰীণত দি দিছোঁ। সেই নম্বৰখিনি কণ্টেক্ট কৰি আপোনালোকে টিকেট ল'ব পাৰিব। কচুৱা তিনিআলি জাতীয় বিদ্যালয় খাজাতে যিটো খেল হ'বলৈ গৈ আছিলে, সেই খেলৰ উপহাৰসমূহ আপোনালোকৰ আজি অন কেমেৰাত লাইভ দেখাব যত্ন কৰিম। ইমান দিন আপোনালোকে চাই আছে মোবাইলত, নিউজ চেনেলত যে 3-4টা আল্ট্ৰাবাছৰ খেল ক'ত হৈ আছে। আজি আমি যিহেতু ৰাতি 12টা পাৰ হ'ল, আজি উপস্থিত আছোঁ সেই খেলখনৰ স্থানত, যিটো কাউণ্টাৰ হৈছে কচুৱা তিনিআলি যিটো কমিটিয়ে কাউণ্টাৰ বনাইছে, সেই কাউণ্টাৰত উপস্থিত হৈছোঁ। আজি আপোনালোকে চাব পাৰিব যে এখন আল্ট্ৰাবাছ উপস্থিত হৈছে ইয়াত, আৰু 3টা আল্ট্ৰাবাছ আহিব আৰু গাড়ীসমূহ এনেদৰে সজাই ৰখা হৈছে। ইমান দিনৰ পিছত লামডিঙৰ পৰা আৰু ডাঙৰ উপহাৰ কুপনৰ খেল এইবাৰ নগাঁও কচুৱাত হ'বলৈ গৈ আছে। আপোনালোকে চাব পাৰিব, এইখন আপোনালোকে 150 টকাত পাব পাৰে। 50 টকাত এতিয়া 200 টকা নহয়, 100 টকা নহয়, মাত্ৰ 150 টকাত আপোনাৰ জীৱনলৈ আনিব পাৰিব পৰিৱৰ্তন। তিনিআলি জাতীয় বিদ্যালয় খাজাতে যিটো খেল হ'ব, সেই খেলৰ উপহাৰসমূহ আপোনালোকে অন কেমেৰাত চাব পাৰিব। মই নিজে উপস্থিত আছোঁ ইয়াত কোনো ফেক নহয় আৰু কোনো ফেক হ'বই নোৱাৰে। আজি কাউণ্টাৰত আমি নিজে উপস্থিত আছোঁ আপোনালোকে দেখাবৰ কাৰণে যে খেলটো ৰিয়েল হৈ আছে কি নাই, সেইটো কাৰণে উপস্থিত আছোঁ। এই চাওক আল্ট্ৰাবাছখন চাওক, মই নিজে আহি আছোঁ আল্ট্ৰাবাছত মই বহি আছোঁ অলৰেডি। এইটো কোনো ফেক নহয়, এইটো জেনুইন খেল হয়। 26 তাৰিখে হ'ব পাৰে এইখন আল্ট্ৰাবাছ আপোনাৰ ঘৰলৈ যাব পাৰিব। মাত্ৰ 150 টকাত আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিব। এইটো চাওক, ইমান ডাঙৰ আল্ট্ৰাবাছ 150 টকাত আপুনি পাব। 44 চিটাৰ।